বিটিচিত বসবাস কৰা ২৩টা জাতি জনগোষ্ঠীৰ লগতে উৰিয়া জনগোষ্ঠীৰ ভাষা, সাহিত্য, কলা, সংস্কৃতি, ৰীতি-নীতি সংৰক্ষণ কৰাৰ হেতুকে আজি বিটিচি চৰকাৰৰ ভিজন ডকুমেণ্টাৰীৰ ওপৰত গুৰুত্ব দিয়া এক পদক্ষেপ গ্ৰহণ কৰিছে। ভাষা সংস্কৃতি গৱেষণা কেন্দ্ৰৰ এটা সজাতি দলৰ উপস্থিতিত ওদালগুৰিৰ পানেৰীত উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ আলোচনা সভা। সভাত বিটিচি চৰকাৰৰ প্ৰতিনিধি দলৰ লগতে উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি লক্ষীধৰ তাঁতী, কাৰ্যবাহী সদস্য সুৰেণ বাগ, জিলাৰ সভাপতি মহাবীৰ গোৱালা, সম্পাদক শিৱাসাগৰ, সমাজসেৱক সঞ্জোগ চব্বৰৰ লগতে উৰিয়া জনগোষ্ঠীৰ সচেতন বুদ্ধিজীৱী লোকসকল উপস্থিত থাকে। পানেৰীৰ পৰা নবীন চব্বৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। চৰকাৰে যিটো বিটিআৰৰ ২৩টা জাতি জনগোষ্ঠীৰ লগতে উৰিয়া জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, কলা, কৃষ্টি, সাহিত্য গোটেইবোৰ তাৰমানে সংৰক্ষণৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ যি ব্যৱস্থা মানে এটা ভিজন ডকুমেণ্টছ প্ৰস্তুত কৰাৰ কাৰণে কওকচোন, আজি কি সন্দৰ্ভত আজি কি অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিলে? বিটিআৰ গভৰ্ণমেণ্টে বিটিআৰত বসবাস কৰা ২৩টা জাতি জনগোষ্ঠীৰ সৈতে স্পেচিয়েলি আমাৰ উৰিয়া জনগোষ্ঠীকো তাত সামৰি লৈছে যে আৰু তেখেতসকলৰ ভাষা, কলা, কৃষ্টি, সাহিত্য সকলোবোৰ সংৰক্ষণ কৰাৰ কাৰণে যি ভিজন ডকুমেণ্টছ প্ৰস্তুত কৰাৰ কাৰণে যি প্ৰস্তুতি হাতত লৈছে আৰু সেই অনুযায়ী আজি আমাৰ উৰিয়া লেংগুৱেজ এণ্ড কালচাৰ ৰিচাৰ্চ চেণ্টাৰত বিটিআৰ গভৰ্ণমেণ্ট তৰফৰ পৰা প্ৰতিনিধি বা সজাতি দল এটা ইয়াত আহিছিলে আৰু ইয়াত আমাৰ বিটিআৰৰ বিভিন্ন জিলা তথা অঞ্চলৰ পৰা আমাৰ সংগঠন তথা আমাৰ বুদ্ধিজীৱী ৰাইজ সকলে ইয়াত উপস্থিত হৈ আমাৰ উৰিয়া জনগোষ্ঠীৰ বিভিন্ন বিষয় ভাষা, কলা, কৃষ্টি, আমাৰ ৰীতি নীতি, আমি কি ধৰণে আমাৰ মানে কি ধৰণে আমাৰ বিয়া কৰোৱা যায় বা আমাৰ যিবোৰ মৰা গাছ কি ধৰণে হয় বা আমি ভাষাৰ ক্ষেত্ৰত কি প্ৰব্লেম আমাৰ আছে বা ঠিক তেনেধৰণে আমি শিক্ষাৰ ক্ষেত্ৰত কি ধৰণে আমি আগবাঢ়ি আছোঁ, কি কৰিবলগীয়া আছে, বিভিন্ন বিষয়ত সকলোৱে নিজৰ নিজৰ মতামত ইয়াত তুলি ধৰিলে আৰু বিষয়ববীয়াসকলে প্ৰতিনিধি দলৰ বিষয়ববীয়াসকলে সেইবোৰ তেওঁলোকে নোট কৰি লৈছে আৰু নিশ্চয় সেইবোৰৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত যিটো ভিজন ডকুমেণ্টছ হ'ব সেইটো বিটিআৰত বসবাস কৰা উৰিয়া জনগোষ্ঠী বুলিয়ে নহয়, ইয়াৰ পৰা সমগ্ৰ অসমৰ উৰিয়া জনগোষ্ঠী লাভান্বিত হ'ব বুলি আমি আশাবাদী আৰু এই ক্ষেত্ৰত আমি বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আজিলৈকে নোহোৱা এটা পদক্ষেপ হাতত লোৱাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ভিজন ডকুমেণ্টছে আগন্তুক দিনত উৰিয়া জনগোষ্ঠীক খোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। মূলতঃ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্দৰ্ভত আজি উত্থাপন হয় বা আলোচনা কৰা হয়? হয়, আমি বিশেষকৈ আমাৰ উৰিয়া যিটো ভাষা, আমি 6 শিডিউলত মানে এটা স্বীকৃতিপ্ৰাপ্ত এটা ভাষা হয়, সাংবিধানিক ভাষা, এটা লিপি আছে, আমাৰ ক্লাছিকেলৰ ভিতৰতো পৰে স্বীকৃতিপ্ৰাপ্ত এটা ভাষা, কিন্তু এই নিজৰ ভাষা লিপি গোটেইখিনি থকাৰ পিছতো আজি আমি অসমত যিটো স্কুল কলেজত আমাৰ ভাষাৰ যি মৰ্যাদা আজিলৈকে আমি পোৱা নাই। এতিয়া নিউ এডুকেশ্যন পলিচিৰ কথা চৰকাৰে কয়, কিন্তু নিউ এডুকেশ্যন পলিচিৰ সকলো জাতি জনগোষ্ঠীৰ মৰ্যাদা দিয়া যাব বুলি কোৱা হৈছিলে, কিন্তু আমি সেই বস্তুটো আমি দেখিবলৈ পোৱা নাই। আজি চাদ্ৰীক তেখেতসকলে গুৰুত্ব দিছে, আমাৰ ইয়াত ক'বলগীয়া নাই, কিন্তু চাদ্ৰীটো হৈছে এটা কমন লেংগুৱেজ। আমি বিচাৰিছোঁ যিহেতু আমাৰ এটা স্বীকৃতিপ্ৰাপ্ত ভাষা আছে, লিপি আছে আৰু আমি বাৰম্বাৰ অসম চৰকাৰক দাবী জনাই আছোঁ, তো এই ক্ষেত্ৰত তেওঁলোকে কৃপণালি কৰাটো আমি দুখ পাইছোঁ আৰু এই বিষয়টো ইয়াত মানে স্থান পাইছে আজিৰ আলোচনাত। আৰু আমাৰ কলা কৃষ্টি ক'বলৈ গ'লে আমাৰ নিশ্চয় উৰিয়াৰ আমাৰ ডাল খাই ৰচৰ কেলি, মাইলা জড় বিভিন্ন আমাৰ ডান্সবোৰ আছে, কিন্তু এই ক্ষেত্ৰতো চৰকাৰে এটা আঁচনি প্ৰস্তুত কৰি এইবোৰ আমাৰ মানে কালচাৰটো ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বলিষ্ঠ ভূমিকা লোৱা নাই। আমাৰ উৰিয়া জনগোষ্ঠীৰ লোকসকলে
যিমান পাৰে নিজৰ প্ৰচেষ্টাৰ বলতে নিজৰ মানে সংস্কৃতিবোৰ ৰক্ষা কৰিবলগীয়া হৈছে। গতিকে চৰকাৰে যদি সবকা সাথ সবকা বিকাশ এইবোৰ কথা যদি কয়, তেনেহ'লে উড়িয়া জনগোষ্ঠীক বাদ দি কেতিয়াও সবকা সাথ সবকা বিকাশ এই যিটো মূল মন্ত্ৰটো সফলমণ্ডিত হ'ব বুলি আমি নাভাবোঁ। এই সামগ্ৰিক সমস্যাসমূহ যিহেতু আপোনালোকে উত্থাপন কৰিলে, সেইসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ সদিচ্ছা প্ৰকাশ কৰিব বা তাক লৈ কিমান আশাবাদী আপোনালোকে? আমি আশাবাদী, আমি আশা আছে, আমি আশাবাদী, যথেষ্ট আমি আশাবাদী। নিশ্চয় চৰকাৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কয় সেইখিনি মানে আখৰে আখৰে পালন কৰে। আৰু আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে তেখেতে উড়িয়া জনগোষ্ঠীৰ কাৰণে, উড়িয়া জনগোষ্ঠী বুলি নহয়, কাৰণ আমি যিটো ভগৱানক এটা জনগোষ্ঠীৰ সৈতে আমি তুলনা কৰাটো এইটো ভুল হ'ব। যিটো জগন্নাথ ভৱন 5টা অসমত স্থাপন কৰিছে, তো এইটো এটা উড়িয়া জনগোষ্ঠীৰ মানে বিশেষকৈ মানে জগন্নাথ প্ৰভুক আমি মানো, কিন্তু এটা জনগোষ্ঠীৰ নহয় প্ৰভু। কিন্তু ইয়াৰ লগতে আমাক যদি নিজৰ ভাষাৰ যদি মৰ্যাদা দিয়ে, তেনেহ'লে নিশ্চয় এই যিটো আধ্যাত্মিক চিন্তাধাৰণাৰ ক্ষেত্ৰত এই জগন্নাথ মহাপ্ৰভুৰ যিটো ভৱন, সেইবোৰ এটা গঠনমূলক এটা দিশ পাব বুলি আমি আশাবাদী। হ'ব।